ডিউকখন আছে ডিউকখন কিমান কৈছে এখন ডিউকখন তোমাৰ মিলাই দিম এখন তোমাৰ 1 লাখ টকাৰ ভিতৰত আহিব 1 লাখৰ ভিতৰত ডিউক চাওক আচৰিত দাম আৰু 1 লাখৰ ভিতৰত ডিউক যিসকলে বিচাৰি আছিল 22 চনৰ কিমান কৈছে দামটো এখন একদম পুৰা বহুত কমত দি দিম এখন কিমান কৈ আছে এখন এটো মানে তোমাৰ অফাৰ বুলি ধৰা এখন এনেছো হয় জানুৱাৰী অফাৰ এখনটো আৰু কম চাওক 30000 টকা দেখিছে না আচৰিত দাম এটো আৰু 30000 টকাত এখন লৈ যাব পাৰিব 53 মানত দি দিব পৰা হ'ব 53 দেখিছে না নতুন হৈ আছে চাইলক স্কুটিখন টায়াৰক আপোনালোকে কালাৰ দেখিছে না ব্ৰেণ্ড নিউ হৈ আছে এখন আপাচি তোমাৰ সেম কালাৰ আগখনৰ নিচিনা সেম হয় এইকেইখনৰ ইয়াৰ ভিতৰত যদি যিকোনো ধৰণৰ বাইক আপোনালোকে ল'ব বিচাৰে গোলাঘাটৰ পুৰা বাংলালৈ আহিব লাগিব এইফালে আছে ভাৰত পেট্ৰলিয়াম তেল বেচিটো দেখিছে না এইখিনিতে আছে আপোনালোকে এইফালে দেখিছে আৰু এই অকণমান তাৰ পৰা 100 মিটাৰমান আহি আপোনালোকে ইয়াতে ল'ব পাৰিব বাইক ছেকেণ্ড হেণ্ড বাইক একেবাৰে কম দামত আৰু একদম কম দামত মানে আচৰিত দামত আৰু মই দেখুৱালে ডিউক দেখিছেনে আপোনালোকে 1 লাখৰ ভিতৰত যিসকলে ডিউক বিচাৰি থাকে ডিউক পাই যাব আৰু এইফালে আছে আপাচি বহুতে আপাচি কথা কৈ থাকে পালচাৰ বহুতে কৰি থাকে 30000 টকাৰ পৰা পালচাৰ দেখিছেনে 30000 টকাৰ পৰা ইয়াত পালচাৰ আপোনালোকে পাই যাব এখন মেচটো নতুনকৈ আহিছে আপোনালোকে দেখিছে এখন মেচটো কিমান দাম আমাৰ এইফালে চান্দুদা আছে চান্দুদাই কৈ দিব দামটো নতুন হৈ আছে আপোনালোকে দেখিছে কালাৰটো চাই লওক আপোনালোকে একদম ব্ৰেণ্ড নিউ হৈ আছে আৰু গোলাঘাট ৰেজিষ্ট্ৰেশ্যন গাড়ী দামটো কিমান হেৰি বাস্তৱ এখন তোমাৰ হেৰি আহিব 40 হয় 40000 টকা দেখিছেনে আৰু ট্ৰান্সফাৰটো কৰি দিয়া হ'ব ন ইয়াৰ ভিতৰতে আৰু নেক্সট এখন এণ্টক নতুনকৈ আহিছে 53 মানত দি দিব পৰা হ'ব 53 দেখিছেনে নতুন হৈ আছে চাইলক স্কুটিখন টায়াৰ দেখিছেনে অৰিজিনেল টায়াৰ আৰু টায়াৰ গ্ৰিপ লাগি আছে চাইলক টায়াৰ আকৌ এনএছ এখন আহিলে এনএছখন ন আচ্ছা এনএছখন এখন কিমান কৈছে দামটো এখন একদম পুৰা বহুত কমত দি দিম এখন কিমান কৈ আছে এখন এইটো মানে তোমাৰ অফাৰ বুলি ধৰা এখন এনেছো হয় জানুৱাৰী অফাৰ কিমান দিব এখন প্ৰাইচ অফাৰ এতিয়া সব কাস্টমাৰ বিলাকে আহি সবে কৈ আছে অফাৰ হয় দেই কিছুমান ভিডিঅ'ত দিয়া আগৰ ভিডিঅ'টোত অফাৰৰ যিটো বিহু অফাৰ দিয়া হৈছিলে এতিয়া অফাৰ খতম লাষ্ট অফাৰ এইটো আৰু হয় এইখনৰ প্ৰাইচটো কিমান কৈ আছে এইখন তোমাৰ 65ত দি দিম 65000 দেখিছেনে সিটটো অকণ ফাটি আছে কালাৰটো চাই লওক আপোনাক একদম ব্ৰেণ্ড নিউ হৈ আছে বাইকখন আৰু দেখিছেনে আপোনাক দেখুৱাই দিছোঁ মই ভালদৰে আৰু এইফালে পালচাৰ আছে ন এইখন নতুনকৈ আহিছে হয় এইখনৰ কিমান কৈছে প্ৰাইচটো বহুত কম কাষ্টমাৰ কৈ আছিলে এডভেঞ্চাৰৰ বোলে কালাৰ চাই লওক আপোনালোকে ABS-ৰ ন ABS-ৰ মডেল দেখিছেনে আৰু প্ৰাইচটো কিমান কৈছে এইখনৰ এখন তোমাৰ আহিব তোমাৰ 65000 20 চনৰ দেখিছেনে আৰু ৰিফাইনেন্স হ'ব নেকি এইখনত এখন তোমাৰ ৰিফাইনেন্স কেছত ল'লে তেওঁ ভাল হয় আৰু দেখিছেনে এখন আপোনালোকে যদি লওঁ বুলি ভাবে 65ত ল'ব পাৰিব কিবা এটা নেগোচিয়েবল হৈ যাব বাৰু আৰু এইফালে পালচাৰ এইখন ন নতুনকৈ আহিছে কিমান দাম এইখনৰ তোমাৰ এতিয়া বিহু ষ্টক বহুত প্ৰায় ষ্টক খালী হৈ গৈছে গুদামত অলপ বাইক আছে মানে ইয়াত এতিয়া তোমাৰ কমেই আছে হয় এইবিলাক তোমাৰ পালচাৰখন মই ওচৰৰ পৰা দেখুৱাই দিছোঁ কালাৰটো চাই লওক আপোনালোকে কালাৰ দেখিছেনে ব্ৰেণ্ড নিউ হৈ আছে 50000 মডেলটো কিমানৰ ক'লে মডেলটো কিমানৰ ক'লে বাৰু আপুনি 16-17 মই 11-12 মানে এনেকুৱা দামত দেখিছেনে আপোনাৰ 50000 টকা কৈ থাকে 11-12 মডেল পালচাৰৰ আৰু এইখন চাই লওক আপোনালোকে একদম নতুন 180 20 চনৰ ন এইখন ন আচ্ছা এইখন 180 আছিলে এইখন 150 এইখনৰ প্ৰাইচটো এখন তোমাৰ 55 টকা দেখিছেনে এখন 150 হয় কোনোবাই যদি লওঁ বুলি ভাবে টায়াৰ গ্ৰিপ দেখিছেনে 90% টায়াৰ গ্ৰিপ আছে এতিয়াও 35000 টকা দেখিছেনে সেইখন পালচাৰ যিসকলে বিচাৰি থাকে একেবাৰে কম দামত মানে গ্লেমাৰ স্প্লেণ্ডাৰ দামত যদি পালচাৰ বিচাৰি থাকে আপোনালোকে এইখন চাওক 35ত এখন 30 দি দিম এইখন 30ত এইখনটো আৰু কম চাওক 30000 টকা দেখিছেনে আচৰিত দাম এইটো আৰু 30000 টকাত এইখন লৈ যাব পাৰিব আৰু ওচৰৰ পৰা মই দেখুৱাই দিছোঁ চাওক টায়াৰৰ গ্ৰিপ দেখিছে আপোনালোকে চাই লওক গোটেই বাইকখন ধুনীয়াকৈ মই দেখুৱাই দিছোঁ আপোনালোকক মাত্ৰ 30000 টকা দি লৈ যাব পাৰিব আৰু হেৰিটো এই কাগজ পাতি যোনটো থাকিব সেইটো আপোনাৰ এক্সট্ৰা হ'বনে ইনক্লুডিং কিবা মিলাম কিবা এটা আপোনাৰ মিলাই মিলি কৰা হ'ব আৰু এইখন আপাচি তোমাৰ সেম কালাৰ আগখনৰ নিচিনা সেম হয় তোমাৰ এখন তোমাৰ হেৰি 60 দি দিম এখন 16 ন 60 দেখিছেনে এখন 60000 টকা লৈ যাব পাৰিব 4V আৰু এইখন কেমেৰা ৰিফাইনেন্স হ'ব নেকি হ'ব এখন আপোনাৰ চিভিলৰ ওপৰত ডিপেণ্ড হ'ব এইখন ডিউকখন আছে ডিউকখন কিমান কৈছে এইখনৰ ডিউকখন তোমাৰ মিলাই দি দিম এখন তোমাৰ 1 লাখ টকাৰ ভিতৰত আহিব 1 লাখৰ ভিতৰত ডিউক চাওক আচৰিত দাম আৰু 1 লাখৰ ভিতৰত ডিউক যিসকলে বিচাৰি আছিলে 22 চনৰ আৰু বহুতে বিচাৰি থাকে 2022 চনৰ দেই আৰু 18-19 তেনেকুৱা ৰেট মানে সেইবোৰৰ আপোনাৰ 1 লাখৰ ওপৰত কৈ থাকে এখন দেখিছেনে আপোনালোকে মাত্ৰ 1 লাখৰ ভিতৰত পাই যাব যিসকলে কম দামত ডিউক বিচাৰি আছিলে চাই লওক বাইকখন মই ধুনীয়াকৈ দেখুৱাই দিছোঁ গ্লেমাৰ এখন নতুনকৈ আহিছে গ্লেমাৰখনো মই দেখুৱাই দিছোঁ আপোনাৰ ওচৰৰ পৰা এখন গ্লেমাৰ এখন 48 হয় BS4 নেকি
হয় হয় BS4 আৰু তোমাৰ হেৰি নিউ লুকছটোৱে হয় নিউ লুকছটো ন হয় হয় আৰু গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয় আৰু দেখিছেনে এখন ডিছ চকা দেই মডেলটো মই দেখুৱাই দিছোঁ এখন ডিছ চকা মডেলটো হয় এখন ল'লে একোৱে কৰিব নালাগে আৰু গোটেই দেখিছেনে চেফ গাৰ্ড গোটেইখিনি ডাবল গাৰ্ড লাগি আছে গোটেইখিনি আপোনাৰ যিখিনি হেৰি হয় লগাই থোৱা আছে আপোনাৰ প্ৰাইচটো কিমান গৈছে এখনৰ এখন তোমাৰ 48 আহিব 48 ন ফাইনেল 48,000 দেখিছেনে আৰু ট্ৰান্সফাৰটো কৰি দিয়া হ'ব চাগে টায়াৰ গ্ৰিপ দেখিছেনে আৰু ইঞ্জিনটো মই দেখুৱাই দিছোঁ বহুতে ইঞ্জিনৰ কথা কৈ থাকে ইঞ্জিন চিল হয় চাওক ইঞ্জিন দেখিছেনে ইঞ্জিন চিল ইঞ্জিন হয় আৰু দেখিছে আপোনালোকে আৰু এখন কিমানৰ কৈছিলে মডেলটো এখন 20